Hello everyone. আপোনালোকক স্বাগতম জনাইছো at Vision Classes with me, your English faculty Piali. So, আপোনালোকে যদি এই বছৰ 2026ত Assam Police SI and Constable ABUB target কৰি আছে, so we have a very good news for you. We are actually launching our batch where আমি আপোনালোকক Assam Policeৰ বিষয়ত every subject পঢ়াম, যেহেতু English হওক, GK হওক, GA নহওক, আমি পঢ়াম. So, এতিয়া at present মই আপোনালোকৰ কাৰণে এই specific introduction class to লৈ আহিছো, য'ত আপোনালোকক মই syllabus to বুজাম. First of all, কি আহিব, যেহেতু আমি যি competitive exam দিও, first of all we need to understand syllabus to কি হ'ব, কিমান marksৰ questions থাকিব, আৰু specifically English sectionত আপোনালোকক কি কি সুধিব. আৰু এতিয়া যে আমি aware হৈছো syllabus to অকমান change হৈছে আগতকে 2025 কক বা 2023 বা 4 কক syllabus to অকমান changes আহিছে. So without wasting any time, let's understand syllabus to কি, and then more strategy to discuss কৰিম যে আমাৰ আগৰ ক্লাস মানে next আমি যি ক্লাস লৈ আহিম topic wise হিটুত আমি কি কি পঢ়িম, কি কি আপোনাৰ topics থাকিব, so that you can actually cover this exam with ease. All right. So at present আমাৰ Assam Policeত basically যোনটো selection criteria হয় এইটো বেসিছত হ'ব. Selection criteria আপোনাৰ first of all physical standard, first of all এটা physical standard test হ'ব PST, য'ত আপোনাৰ body measurement এইবিলাকৰ বিষয়ত এটা standard test হ'ব. Second physical efficiency test হ'ব PET, য'ত running, jumping হেতু included থাকিব. Then আপোনাৰ written exam হ'ব. Alright, so এই written exam বত SI আৰু UB ৰ অকমান difference create হৈছে, যোনটো আমি understand কৰিম যে কিমান marksৰ কি কি সুধিব, আৰু কি কি মানে যদি মই SI and UB বা AB ৰ কথা কওঁ কেনেকা difference to create হৈছে হেতু আমি জানিম. আৰু বাকি আপোনাৰ extra curricular activities and viva ৰ কাৰণে specific set of questions থাকিব, যোনটোত আপোনাৰ বেলেগ marks থাকিব. আচ্ছা, এতিয়া মই আসাম স্পেসিফিক্যালি আসাম পুলিশ এসআই ৰ কাৰণে কওঁ যে কি আহিব পাৰে. ৰিটেন টেষ্ট থাকিব, 100 মাৰ্কছৰ ৰিটেন টেষ্ট থাকিব, ঠিক আছে. 100টা কোৱেশ্চন থাকিব for 100 মাৰ্কছ. কিন্তু ইয়াতে এটা ক্যাচ আছে, which is আপোনাৰ 0.5 বা হাফ মাৰ্কছ নেগেটিভ মাৰ্কছ থাকিব. দ্যাট মিন্স আপুনি গেছ ৱৰ্ক এটুত কৰিব নোৱাৰে. Half negative mark থাকে, which is a very hefty mark. ক'ব গ'লে যদি আপুনি sure shot আছে এটা question লৈ, then only আপুনি attempt কৰিব পাৰিব, ঠিক আছে. Then আপোনাৰ PST, PET আৰু এইটো মই ক'লো যে viva হ'ব, ঠিক আছে. So এইটো মনত ৰাখিব, আসাম পুলিচত কিন্তু 100 question of 100 marks আৰু negative marking কিমান, half mark, মানে 0.5 negative marking আপোনাৰ. আচ্ছা, এতিয়া এইটো হল আপোনাৰ syllabus, মানে কি সুধিব, each sectionত কি কি থাকিব এইটো হল. First আপোনাৰ যোনটো sectionটো থাকিব হয় এইটো আপোনাৰ 35 marksৰ, হা. 35 marksৰ আপোনাৰ এটা sectionত আহিব logical and reasoning, যোনটো আপোনাৰ usually সব competitive examত থাকে logical and reasoning. Aptitudeত য'ত আপোনাৰ mathsৰ questions বিলাক থাকিব. English specific যদি মই ইংৰাজী সাবজেক্টৰ কথা কওঁ তে হেতুত অকল comprehension থাকিব. এটা আমি ভাবো যে মানে ইয়াতে কিন্তু স্পেসিফাই কৰি দিছে যে অকল comprehension আহিব, হা. They are not talking about grammar portionৰ কথা নাই. Comprehension কি হয়, আপোনাক এটা passage দিব, সেই passageত আপোনালোকক passageটো পঢ়িব লাগিব, বুজিব লাগিব, meaningটো অৰ্থটো কি হয় হেতু বুজিব লাগিব, and then আপোনাৰ set of question থাকিব. এটা কিছুমান question maybe 3 marksৰ থাকিব পাৰে, কিছুমান maybe 1 marker থাকিব পাৰে, 2. এটা questionত কি থাকিব আৰু basically comprehensionৰ বিষয়ত কিবা সুধিব, তাতে আপোনাৰ antonyms, synonyms সুধিব পাৰে, কিবা এটা grammatical error find কৰিবলৈ দিব পাৰে. তো হেতু থাকিব, out of syllabus নহয়, সব comprehensionৰ base থাকিব, ঠিক আছে. Second আপোনাৰ culture and history of Assam and India আৰু এটা general knowledge. So যোনটো কালচাৰেল এণ্ড হিষ্ট্ৰী এইটো আপোনাৰ 35 মাৰ্কছৰ, ঠিক আছে, আৰু যোনটো জেনাৰেল নলেজ হয় সেইটো 30 মাৰ্কছ. টোটেল আপোনাৰ 100 মাৰ্কছ মই অলৰেডি কৈ দিলো. সো ফোকাস আমাৰ যদি মই আপোনাক ইংলিছ পঢ়াম, ফোকাস আপুনি এইটো কম্প্ৰিহেনশ্যনত বেছি ফোকাস কৰিব, য'ত
নেক্সট ক্লাছত আমি কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰিম মই আপোনালোক প্ৰিভিয়াছ ইয়াৰ্ছৰ পৰা মই কম্প্ৰিহেনশ্যন লৈ আহিম য'ত মই কুৱেশ্যনছবিলাক ডিছকাছ কৰাম কম্প্ৰিহেনশ্যনৰ মিনিংটো বুজাম সব আপোনালোকে ইয়াতে পাই যাব এতিয়া syllabus এটো মই অলৰেডি কৈ দিলো যে comprehension থাকিব the candidate should solve comprehension passages based on their ability the exam will assess candidates accordingly তো হেতুৰ বেসিছত মানে questions আপোনাৰ থাকিব এতিয়া মই যদি আসাম পুলিশ ABUB এতিয়া SI ৰ কেনেকা পোষ্ট ওলাইছে SI তো কিন্তু ABUB আছে আৰু কনষ্টেবলতো ABUB আছে তো হেতুত আপোনাৰ কি থাকিব ABUB ৰ কাৰণে So ABUB ৰ কাৰণে exam hour to 2 hours হয় তাতে কিন্তু 100 MCQs হ'ব ইয়াতেও 100 MCQs হ'ব কিন্তু ইয়াতে ডিফাৰেন্স টু কোড হয় the number of marks আপোনাৰ SI ত মই কি কলো SI ত number of marks 100 marks হয় আপোনাৰ আৰু ইয়াতে কিমান হয় 50 marks হয় কিন্তু এতিয়া সক ইয়াতে কিন্তু হাফ মার্কস অ্যাওয়ার্ড কৰি আছে তাতে 1 মার্ক ফর ইচ কোয়েশ্চন অ্যাওয়ার্ড কৰিব কিন্তু ইয়াতে সবতছে বেছি ভাল বস্তু যোনটো আপুনি ক'ব পাৰে ABUB দ্যাট ইজ নো নেগেটিভ মার্ক মানে যদিও আপোনালোকে কোয়েশ্চনটো সলভ কৰিব নোৱাৰে ইউ ক্যান একচুয়ালি গেস ডু দ্য গেস ওয়ার্ক এজ ওয়েল বাট আই ওন্ট সাজেস্ট দ্যাট বাট সিন্স ইয়াতে নো নেগেটিভ মার্ক আছে even if you are sure short মানে এনেকে কিছুমান কোয়েশ্চনস থাকে যত মানে আপুনি ভাবে যে ইটো আনসার হ'ব পাৰে but because of apuni negative marking hetu attempt koribo nuare so in that case apuni ABUB etu attempt koribo paribo because no negative mark to etu amar eta plus point hoi gol thik ase etia ami basically ABUB ki keneka kiman question hudibo ki section thakibo kiman marks thakibo hetu ami bujim first elementary arithmetic jo 20 question number of 20 question 10 marks thakibo আৰু মেইন হল আমাৰ এতিয়া জেনারেল ইংলিশ ঠিক আছে জেনারেল ইংলিশ নাম্বার অফ কোয়েশ্চনস 20 10 মার্কস আচ্ছা সিন্স ইয়াতে হাফ মার্ক মই কলো এটা কোয়েশ্চনত হাফ মার্ক পাবো এটা জেনারেল ইংলিশ মই যদি কও ইয়াতে তো কিন্তু স্পেসিফিক্যালি মেনশন নাই যে কম্প্রিহেনশন আহিব নে কি আহিব সো যদি মই জেনারেল ইংলিশৰ কথা কও জেনারেল ইংলিশত কিন্তু গুটে সব বস্তু কভার হয় আপোনাৰ নাউন প্রনাউন গ্রামাৰৰ যিমান পোর্শন আছে কম্প্রিহেনশন সব বস্তু কভার হ'ব যদি ইয়াতে 20 কোয়েশ্চন আছে সো আমাৰ এটু ব্যাচৰ থ্ৰু দি এম থাকিব লাগে যে আমি ম্যাক্স টু ম্যাক্স কোয়েশ্চন অ্যাটেম্প কৰিব পাৰো ঠিক আছে ম্যাক্স টু ম্যাক্স কোয়েশ্চন অ্যাটেম্প কৰিলে অবভিয়াসলি আমাৰ সিলেকশনৰ ফালে আমি যাম সো এই কাৰণে আমাৰ সব সাবজেক্ট নট টকিং আই এম নট জাস্ট টকিং অ্যাবাউট ইংলিশ সব যিখিনি সাবজেক্ট হোক আমাৰ মেইন এম থাকে যে সিন্স ইয়াতে নেগেটিভ মার্কিং নাই সো ম্যাক্স টু ম্যাক্স মানে আমি 100 টা কোয়েশ্চন ফুল অ্যাটেম্প কৰিবলে মানে এফৰ্ট দিব লাগিব এটো ঠিক আছে আচ্ছা এতিয়া মই এটো জেনারেল ইংলিশৰ সিলেবাসৰ কথা কও যে ABUB ৰ কাৰণে আমি কি পঢ়িম ব্যাচত ফার্স্ট আমাৰ ভোকাবুলাৰি ভোকাবত আমাৰ কি আহে সিনোনিম এন্টোনিম ওয়ার্ড মিনিং সিনোনিম আমি জানো যোনটো সেম মিনিং থকা ওয়ার্ডস কেটা যোনকেটা থাকে আৰু এন্টোনিমত এটা ওয়ার্ডৰ অপোজিট মিনিং থকা মানে তোমাক এটা ওয়ার্ড দি দিব ধৰক হেৰিডিটৰি বুলি এটা ওয়ার্ড দিলে আৰু কলে এনেকুৱা ওয়ার্ডটো তুমি গেস কৰা অপশন চাৰিটা অপশন দিব এনেকুৱা ওয়ার্ডটো তুমি গেস কৰা যোনটো হেৰিডিটৰিৰ নিয়াৰ মিনিংটো হয় হেতু হল সিনোনিম আৰু যদি কয় কি হেৰিডিটৰিৰ অপোজিট মিনিং থকা এটা ওয়ার্ডটো গেস কৰা হেতু তোমাৰ এন্টোনিম হৈ গল দেন গ্ৰামাৰ পোর্শনটো থাকিব গ্ৰামাৰত আমি জানো আমি হৰুৰ পৰা ঠিক আছে হৰুৰ পৰা আমি গ্ৰামাৰ পঢ়ি আইছো আচ্ছা ইয়াতে আৰু এটা কথা মনত ৰাখিবা কম্পিটিটিভ এক্সাম মানে এটো নহয় যে তোমাক একদম ক্লাস 12 বা কলেজ লেভেলৰ ইংলিশ দিব ইয়াতে মেইন হয় কনসেপ্ট অকল ক্লাস 8 to 10 লাকে জি ইংলিশ স্কুলত তুমি পঢ়িছা হেই সেম খিনি ইয়াতেও হুদিব জাস্ট দ্যাট ভেৰিয়াস এক্সামছৰ পৰা হেতু সোর্সটো লব পাৰে সো এনেকা হাইফাই ইংলিশৰ দৰকাৰ নহয় সো হেকাৰণে গ্ৰামাৰত আমি বেসিক্যালি এটো ক্লাছত আমি হিকিম যে টেন্স কি রুল কি আমি এপ্লাই কৰিব পাৰো এটা কোয়েশ্চন বা সলভ কৰানে আমি কি রুল এপ্লাই কৰিব লাগে হেতু কিন্তু আমি জানিব লাগিব আৰ্টিকলস এ দ্য এন্ড এ ব্ল্যাক প্ৰিপজিশন কোনটো কি কোড কি প্ৰিপজিশন বহিব হেকেটা আমি জানিব লাগে দেন পার্ট অফ স্পিচ আমি পঢ়িম যত আমাৰ নাউন ভার্ব ক্রিয়া adjective adverb এইবিলাক জেনারেল ইংলিশৰ জি থাকে এইবিলাক আহিব সেন্টেন্স কারেকশন ঠিক আছে তোমাক এটা সেন্টেন্স দি দিব ধৰা ৰাম ইজ গোইং টু স্কুল
এনেকা বা যদি এইটোক মই ৰং ৱেত যদি ৰাম হেজ গন টু স্কুল সেনেকে কিবা এটা সেন্টেন্স দি দিব সেইটো সেন্টেন্সত তোমাক ক'ব এৰৰটো ডিটেক্ট কৰা এটা নৰ্মেল সেন্টেন্স দিব তাতে এ বি সি ডি বুলি অপশন থাকিব তাতে ক'ব তাতে এ বি সি ডিত মানে কোনটো গোটেই সেন্টেন্সত কোনটো লাইনত তোমাৰ এৰৰ আছে বা কোনটো ৱৰ্ডত তোমাৰ এৰৰ আছে সেই এৰৰটো আমি স্পট কৰিব লাগে সেইটোই হল আমাৰ সেন্টেন্স কাৰেকশন Next hol fill in the blanks. Fill in the blanks বহুত easy কিন্তু solve কৰিবলে ইয়াতে just grammar based question হ'ব ধৰা তোমাক কৈ দিব dash mla তো হেইটোৰ আগত কি fill কৰিবা তুমি a fill কৰিবা and fill কৰিবা কি fill কৰিবা বা the fill কৰিবা বা তোমাক ক'ব dash Himalayas are on top of so and so তো তোমাক Himalayas ৰ আগত maybe এটা article লগাব দি আছে তো হেইটো grammar based থাকিব হেইটো তুমি fill up কৰিব লাগে আচ্ছা এইটো কিন্তু বহুত মানুহে টাফ পায় হা ইডিয়মছ এণ্ড ফ্ৰেজেছ এইটো মই দেখিছো কম্পিটিটিভ এক্সামত ম্যাক্সিমাম মানুহে কিন্তু এইটো কোৱেশ্চনটো আটেম্প নকৰাকে আহি যায় কিন্তু ক'ব গ'লে ইডিয়মছ এণ্ড ফ্ৰেজেছ আমি ইজিলি উইথ এক্সাম্পলছ মনত ৰাখিব পাৰো ইডিয়মছ মানে কি আমি যেনেকে কওঁ হিন্দীত মুহাৱৰা বুলি কওঁ হা তো হেনেকা মানে তোমাক এটা কৈ দিব যেনেকে ফৰ এক্সাম্পল মই যদি এটা কলো বিটিং এৰাউণ্ড দ্য বুশ এইটো এটা ইডিয়ম হয় এইটোৰ মিনিংটো হয় যে এটা কথাকে আমি ঘুৰাই 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 কৈ আছো মানে টু দ্য পইণ্ট আমি আহি কথাটো কোৱাই নাই তো বিটিং এৰাউণ্ড দ্য বুশ এনেকা ইডিয়ম দি দিব আৰু তোমাক অপশ্যন দিব আৰু ক'ব এইটোৰ মিনিংটো কি হয় তো সেইটো তুমি জানিব লাগিব সো এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় হা এনেকা এক্সামত দুটা কুৱেশ্যনটো মেক্স থাকিবই দেন সেন্টেন্স ৰিএৰেঞ্জমেন্ট থাকিব এটা সেন্টেন্স উল্টা পুল্টাকে দি দিব ক'ব এইটোক এৰেঞ্জ কৰি দিয়া এণ্ড এনচাৰ কেইটা দিয়া থাকিব সেনেকে তুমি জাম্বল ৱৰ্ড যে আমি কওঁ সেনেকে থাকিব আৰু লাষ্টত তোমাৰ কম্প্ৰিহেনশন যোনটো আসাম এছআইটো সুধিব এটা কম্প্ৰিহেনশন দি দিব সেট অফ কোৱেশ্চনছ দিব আৰু সেই কোৱেশ্চনছ কেইটা তুমি সলভ কৰিব লাগিব সো ইন দ্য কামিং ক্লাसेस আমি এটা এটা টপিকস দি স্টাৰ্ট কৰিম ইচ টপিকত ফাৰ্স্ট অফ অল মই তোমাক মানে তোমালোকক মই ৰুলস শিকাম যে কি কি যদি ধৰক গ্ৰামাৰ নাউন যদি মই কওঁ এটা নাউন তো বহুত মানুহে জানে কি নাউন কি হয় বাট একচুয়ালি এটা কোৱেশ্চন সলভ কৰাৰ কাৰণে আমাৰ কি ৰুলটো জানিব লাগে হেটো ইম্পৰ্টেন্ট নাও নট ৰাইট কিবা তো এটা ৰুল থাকে না যেনেকে এভৰিবডি লগত আমি ইজ লগাম নে আৰ লগাম হেটো কিন্তু বহুত মানুহে এতিয়ালৈকে গম নাপায় এভৰিবডি যেতিয়া কম মানুহে ভাবে ও সবকে ইনক্লুড কৰি সকে আৰে লাগিব হেনেকা নহয় হা এটো সেন্টেন্স বেসডৰ ওপৰত ডিপেন্ড হয় সো আমি হেই বস্তুটো একচুয়ালি জানিব লাগিব সো ৰুলস শিকাম obviously ক্লাছত থিওৰেটিক portion to rakhim theoretical portion to jontut eneka nohoba je tumaluke tan pai asa easy with examples through the mo bujam and then set of mcqs thakibo hey mcqs keta tumaluke previous year questions or porai mcqs moi solve koram jeti tumar tumi jodi eneka hobo nalage tumi okol assam SI to target কৰি আছে নিয়াৰ ফিউচাৰত আমি গম পাও যে আমাৰ মুখ্যমন্ত্ৰীয়ে বহুত কেটা পোষ্ট ওলাব ইভেন এডিআৰই বা বেলেগ বেলেগ এক্সামছৰ কাৰণেও ওলাব সো সবতে ইংলিশ সেমে থাকে কোতো ফ্যাক্টস চেঞ্জ হৈ না যায় কোতো এটা নতুন কি গ্রামার উলাই না হে সবতে রুলস বিলাক সেমে থাকে তো আমি এনেকে পঢ়িম যে এটা এক্সাম টু পঢ়ি কিনে আমি গুটেখিনি এক্সাম টার্গেট কৰিব আৰু অসমত জি এটা জাস্ট অ্যানাউন্স হৈছে যে টিচিং পোষ্টৰ কাৰণে ওলাব সো আমি সবখিনি ইজিলি টার্গেট কৰিব পাৰো হেতু আমাৰ মেইন গোল এন্ড মেইন এম থাকিব সো আই হোপ ইউ এনজয়ড দ্য সেশন আৰু এটো কাৰণে যেতিয়া পৰা ক্লাস টু স্টার্ট হবো বা আৰম্ভ হবো আপোনালোকক নোটিফাই কৰা হবো যোনদিনা পৰা ক্লাস টু স্টার্ট হবো এন্ড আমাৰ সোশ্যাল মিডিয়া একাউন্ট এন্ড আমাৰ প্লে ষ্টৰৰ এপৰ বিষয়টো মই নেক্সট ক্লাছত ডিসকাস কৰিম সো আই হোপ ইউ এনজয় দ্য সেশন এন্ড লেটস লার্ন এন্ড গ্ৰো টুগেদাৰ